দি মনত থকা ৰেজিষ্টৰে কিমান বাধা দিয়ে কারেন্ট নহয় জানো ইলেকট্রিক কারেন্ট ফ্লো কৰে হয় নহয় ডিউ ফ্লো অফ ইলেকট্রনৰ গতিৰ বাবে বৈদ্যুতিক প্ৰবাহ চালিত হয় হয় নহয় গতিকে এই ৰেজিষ্টৰ বিলাকে কি কৰে এই ফ্লো অফ কারেন্ট অলপ রেজিস্ট করে বাধা দিয়ে কন্ট্রোল করে আর বাই ডিফল্ট ভোল্টেজও কন্ট্রোল কৰিব পাৰে এই দুটাৰ মাজত এটা ভোল্টেজ ড্ৰপ এটা ক্ৰিয়েট হ'ব পটেনশিয়েল ডিফাৰেন্স এটা ক্ৰিয়েট হ'ব বুজি পাইছানে নাই এইবিলাক পঢ়িছানে নাই অলৰেডি ৰেজিষ্টৰ এটা কি কৰে এটা সার্কিটত ইলেকট্রিক্যাল কারেন্টৰ ফ্লো কন্ট্রোল করে বা বাধা দিয়ে হয় না এটা তার কারণে বেলেগ বেলেগ রেজিস্টরবিলাক ব্যবহার করা হয় আর কার্বন রেজিস্টর ইজ ওয়ান টাইপ অফ রেজিস্টর যদি কোনোবা আগত দেখাতে চাব পাৰা আজি তোমালোকে প্র্যাকটিক্যালি এই ৰেজিস্টৰবিলাকৰ ৰেজিস্ট্যান্স কিমান ওলাব আৰু এনেকৈ লিখা হয় ওম এইটো আছে আমি ৰুল জোখা একক আমি যেনেকৈ বেলেগ বেলেগ একক ব্যৱহাৰ কৰোঁ ঘৰৰ কাৰণে কিলোগ্ৰাম ব্যৱহাৰ কৰোঁ দূৰত্বৰ কাৰণে মিটাৰ ব্যৱহাৰ কৰোঁ হয়নে নহয় এই ৰোধৰ ৰেজিষ্টেঞ্চৰো এটা একক থাকে সেইটো হৈছে কি একক ওম কাৰেণ্টৰ ইলেক্ট্ৰিক কাৰেণ্টৰ একক কি এম্পিয়াৰ হয়নে নহয় এইবিলাক টাৰ্ম পাইছা চাগে তো ৰেজিষ্টেঞ্চৰ ইউনিটটো হৈছে ওম যে এই ৰেজিষ্টৰবিলাক তেনে পৰুৱাৰ নিচিনা হয়নে নহয় গতিকে এই ৰেজিষ্টৰবিলাকক কিমান ওমৰ ৰেজিষ্টৰ এইটো আমাৰ কাৰণে সম্ভৱ নহয় ইয়াত লিখাটো বা সৰুকৈ যেনিবা মেচিনৰ দ্বাৰা লিখিলেও আমি চকুৰে দেখা নাপাওঁ গতিকে এই ৰেজিষ্টৰটোৰ ৰেজিষ্টেঞ্চ কিমান আমি জানিব লাগিব এতিয়া জানাৰ কাৰণে আমাৰ বেলেগ বেলেগ উপায় আছে এটা হৈছে আমাৰ মাল্টিমিটাৰ যে বিচাৰিছিলোঁ মাল্টিমিটাৰ দেখিছে ঠিক আছে তাৰপিছত আমি প্ৰথমৰ পৰা কালাৰকেইটা চাই ল'ম তাৰ আগতে কোনটো কালাৰৰ কাৰণে কি নম্বৰ কিমান নম্বৰ ইউ হেভ টু ন দিছ বুজি পাইছা নাই গতিকে এইটো মনত ৰাখিব লাগিব উপায় নাই মুচি দিছো উপায় নাই বৰষুণ লাগিব গোটেইখিনি এটা লৈ গৈছে নালাগে বেয়া যদি ব্লেক থাকে 0 বুলি মনত ৰাখিব লাগিব ব্ৰাউন থাকিলে 1 ৰেড থাকিলে 2 অৰেঞ্জ থাকিলে 3 येलो থাকিলে 4 গ্ৰীন থাকিলে 5 ব্লু থাকিলে 6 ভায়োলেট থাকিলে 7 তাৰপিছত গ্ৰে থাকিলে 8 হোৱাইট থাকিলে তো এই তালিকাখন মনত ৰাখিব লাগিব তালিকাখন মনত দিয়াছোঁ ব্লেক ফৰ 0 B for again B for brown for 1 R for red আৰু O for orange serially গৈছে নাই Y for yellow তাৰপিছত গ্ৰেডৰ পৰা জিটো আহিছে গ্ৰীন কিমান 5
ব্ৰিটেইন ব্লু ব্লুৰ কাৰণে 6 তাৰ পিছত বেৰীৰ পৰা ভায়োলেট বেৰীৰ পৰা প্ৰথম লেটাৰটো কি ভি গতিকে ভিৰ পৰা ভায়োলেট হৈছে তাৰ পিছত আকৌ বুট জি আহিছে জিৰ পৰা আকৌ এতিয়া গ্ৰীণ নহয় এতিয়া এইটো গ্ৰে হ'ব গ্ৰেৰ কাৰণে 8 তাৰ পিছত হোৱাইটৰ কাৰণে এই হোৱাইটৰ পৰা কি আহিছে হোৱাইট আহিছে গতিকে এনেকৈ আমি এই তালিকাখন যেতিয়া কালাৰ কোডিং কৰোঁ তেতিয়াহ'লে এই তালিকাখন লাগিব এতিয়া তোমালোকৰ যিটো ৰেজিষ্টাৰ দিয়া হৈছে প্ৰথম কালাৰটো কি আছে চোৱাচোন প্ৰথম কালাৰটো কি কোন কেনেকৈ ধৰিব দিছিলোঁ গোল্ডেন টু ৰাইট সাইড অফ লেফট সাইডৰ পৰা হিসাব কৰিব লাগিব লেফট সাইডৰ পৰা চাব লাগিব কি আছে প্ৰথম কালাৰটো হয় নে নহয় গতিকে ইয়াৰ প্ৰথম যিটো প্ৰথম ডিজিটটো প্ৰথম সিগনিফিকেন্ট ডিজিটটো হ'ব ব্ৰাউনৰ কাৰণে কিমান 1 হয় নহয় প্ৰথম সিগনিফিকেন্ট ডিজিটটো কি হ'ব 1 এতিয়া তাৰ পিছত চোৱা তাৰ পিছত কি আছে ব্ল্যাক অৰ্থাৎ এই ব্ল্যাকটোৱে সেকেন্ড সিগনিফিকেন্ট ডিজিটটো বুজাব বুজি পাইছানে ব্ল্যাকটোৰ কাৰণে কি 0 গতিকে এইটো হৈ যাব 0 তাৰ পিছত এটা ইনটু দিব লাগিব তাৰ পিছত 3 নম্বৰ কালাৰটো চোৱা কি আছে অৰেঞ্জ আছে তে অৰেঞ্জটো চোৱা কিমান 3 এটো হৈছে মাল্টিপ্লায়াৰ অৰ্থাৎ ইয়াৰ লগত এনেকুৱা এটা সংখ্যা মাল্টিপ্লাই কৰিব লাগিব যাৰ একৰ পিঠিত 3টা শূন্য আছে বুঝছে তার যার একৰ পিঠিত কেইটা শূন্য আছে 3টা অৰ্থাৎ এই যেটো ৰেজিস্টাৰ হ'ব ইয়া এই ৰেজিস্টাৰৰ ৰেজিস্ট্যান্সটো কিমান হৈ গ'ল 10000 ওম 10000 ওম হৈ গ'ল প্ৰথম 3টা কালাৰৰ পৰা আমি কি ওলাইছো 10000 ওম ৰেজিস্টাৰ মই জুকিও চাইছো এটি ওলাই তাৰ লগতে আৰু এটা কথা আছে এক্স্যাক্টলি 10000 ওলাই বুজি পাইছানে এই ৰেজিস্ট্যান্সটোৰ যদি মাল্টিমিটাৰত জুকো এক্স্যাক্টলি 10000 ওলাই তাৰ কাৰণে আৰু এটা কালাৰ দিয়া আছে আৰু এটা কালাৰ কি আছে গোল্ডেন আছে নে নাই 4 নম্বৰ কালাৰটো হয় গোল্ডেন থাকিব নহলে সিলভাৰ থাকিব তোমালোকক যেটো দিয়া আছে এটো কি কালাৰ গোল্ডেন আছে তে গোল্ডেন থাকিলে কেতিয়াবা ম্যানুফ্যাকচাৰিংৰ সময়ত এই ৰেজিস্ট্যান্স বিলাকৰ মানটো অলপ ইফাল কিফাল হ'ব পাৰে গতিকে এটো কোৱা হয় টলাৰেন্স এটো কি বুলি কোৱা হ'ব টলাৰেন্স এতিয়া গোল্ডৰ মানে হৈছে 5% টলাৰেন্স গোল্ড মানে 5% টলাৰেন্স অৰ্থাৎ এই 10000 ৰ 5% কম বেছি হ'ব পাৰে বেছি হ'ব পাৰে কম হ'ব পাৰে প্লাস মাইনাস বুজি পাইছানে প্লাস মাইনাস 5% টলাৰেন্স গোল্ডেন ট্রে গতিকে সেই কাৰণে আমি येलो তাৰপিছত এইটো হ'ব সিলভাৰ তোমালোকৰ কাৰণে এই টলাৰেন্সটো ইমান হেৰি নহয় ইম্পৰ্টেন্ট নহয় হলেও গাণিত ভাল যদি সিলভাৰ থাকে তেতিয়াহ'লে ৰেজিস্টাৰটো কেনেকৈ এইটো কেনেকৈ লিখিব লাগিব আগৰটো এনেকৈ লিখিব লাগিব 10000 ওম প্লাস মাইনাস 5% এটো যেতিয়া কালাৰ কোডিং কৰি এনেকৈ উলাবা তেতিয়াহ'লে এই ৰেজিস্ট্যান্সটো এনেকৈ লিখিব লাগিব 10000 ওম প্লাস মাইনাস 5% বুজি পাইছে না এক্স্যাক্টলি লিখিলে নহব কিন্তু বুজি পাইছে না প্লাস মাইনাস 5% যদি সিলভাৰ থাকে প্লাস মাইনাস 10% গতিকে ইয়াত কি আছে সিলভাৰ আছে হয় নহয় ঠিক আছে সিলভাৰটো এই কৰিব